Hi everyone. Good morning. Good morning মানে নহয় আৰু এতিয়া প্ৰায় 11টা বাজিলে সো আজি মানে মনটো খুব বেছি ভাল লাগি আছে একদম হেপি মানে বহুত বেছি হেপি হৈ আছে আজি সো কম বাৰু কিয় কম মানে মই পিছত ভিডিঅ' দিম আপোনালোকে চাব কথাটো হ'ল এফালে গৈ আছো আমি মানে একদম ড্ৰিম প্লেচ আৰু প্ৰত্যেকজন হিন্দু মানুহৰ আমাৰ স্পেচিয়েলি মানে ভাৰতৰ যিখিনি আমি যিখিনি হিন্দু আছো মানে সকলোৰে সেইটো সকলো বুলি নকওঁ মেক্সিমাম মানুহৰ এইটো ড্ৰিম প্লেচ হয় আমি য'ত গৈ আছো আৰু কাহানি মই ভবা নাছিলো মই যে সেই জেগাডোখৰত যাম মানে মনটো বহুত বেছি হেপি হৈ আছো আজি আৰু ডাউট আছিলে আমাৰ এওঁৰ ছুটিটো হ'ব নে নহয় ফাইনেলি এই অলপ আগত ছুটি কনফাৰ্ম হ'ল তাৰপিছত এতিয়া আমি তেওঁ ডিউটিত আছে বাৰু আহি পাব মই এতিয়া খানা চানা বনাই আছো সিম্পল বনাইছো যেহেতু ওলাই যাম আমি আবেলি 3টামান বজাত খানাটো বনাই আছো প্লাছ সেই আৰু পেকিঙো লাহে লাহে কৰি আছো বেছি হেপি হৈছো আজি আৰু এতিয়া মই বনাইছো এয়া পিঠা কল পিঠা মানে এইটো একচুৱেলি এনেকুৱা হয় যিটো আমাৰ পেনকেকটো হয় যে কল কণী গাখীৰ দি পেলাই যিটো পেনকেক বনোৱা হয় মানে আমাৰ ছোৱালীয়ে পেনকেকটো খাই ভাল নাপায় চ' মই সেইখিনিকে মানে অলপমান মডিফাই কৰি দিওঁ মডিফাই কৰি মানে আপোনাৰ সেইটো হেৰি কৰোঁ এয়া যোনটো মালপোৱা যে আমি যে খাওঁ মালপোৱাটো মই সেইটো মালপোৱা ষ্টাইলত তেনেকৈ বনাই দিওঁ মানে আৰু পেনকেকটোকে তাতে অকণমান গাখীৰ অকণমান বেছি কৰি অকণমান ঢিলা কৰি এনেকৈ মালপোৱা ফোন এটা আহিছে ৰুম্পা ঐ কোৱা এয়া মই এই ফোনটো আহিলে আমি মানে যোন যাম তাৰে আমাৰ আমি একে বিল্ডিঙতে থাকোঁ মানে সেইটো ফেমিলি বুলি ক'লে ভুল হ'ব মানে এতিয়া আৰু ইয়াতে থাকি থাকি এনেকুৱা কৰিলে যে একদম বাই ভনী ককাই ভাই তেনেকুৱা আৰু মানে তাৰপিছত চ' এতিয়া তাই ফোন কৰিলে মানে আমাৰ ছুটিটো এতিয়া হৈছে সিহঁতৰ ছুটি যোৱাকালিয়ে হৈ গ'ল চ' সিহঁতে এতিয়া পিকনিক চিকনিক আগৰ পৰাই কৰি আছে তো আমাৰ এতিয়া হৈছে আজি চ' আমি এতিয়া দৌৰা ইহঁত যাব আৰু এটা ফেমিলি আছে তেওঁলোক ত্ৰিপুৰাৰ হয় সেইটো ফেমিলি তেওঁলোকো যাব চ' আমি 3টা ফেমিলি যাম মানে আজি মানে ভাল লাগি আছে আৰু এনেকৈ ফেমিলি মই কেতিয়াও যোৱা নাই ফেমিলি ফুৰিবলৈ কিন্তু এই ধৰক আগতেতো বিয়াৰ আগত মই এনেকৈ গাৰ্লছ গ্ৰুপত গৈছোঁ আৰু গাৰ্লছ ট্ৰিপ আমি এনেকৈ 4জনী ছোৱালী লগ হৈ পেলাই এনেকৈ ফুৰোঁ তেতিয়া গৈছিলোঁ ক'ৰবাত শ্বিলং গৈছিলোঁ মাজুলী গৈছিলোঁ মানে অসমৰ ভিতৰতে বাহিৰত নাই যোৱা যি নহওক মানে ধৰক এনেকৈ ফুৰা চখটো আগৰ পৰাই আছে আৰু প্লাছ মোৰ এক্সপিৰিয়েঞ্চো আছে চ' তাৰ হিচাপত এতিয়া মই পিঠাটো বনাই আছোঁ যিহেতু ইটো ফেমিলিৰো এটা সৰু বাচ্ছা আছে আৰু আমাৰো এটা আছে টিকলা গাড়ীত ল'ৰা ছোৱালী ভোক চোক লাগিব পাৰে এইটো আৰু এইটো হেল্ডিও হয় এইটো পিঠা চ' এইটো বনাইছোঁ এতিয়া বনাই কৰিলে ভাতটো মই বনালোঁ একদম চিম্পুল ভাত বনাইছোঁ আলু পিটিকা কালিৰ মাংস অকণমান আছে এওঁ খাব মইতো নাখাওঁ বাৰু চ' এতিয়া সেয়াই আৰু ভাতটো হৈ গ'ল আৰু এইখিনি কৰি মেলি এতিয়া তাৰপিছত মই আকৌ পেকিঙত লাগিম পেকিঙত মই কি কেনেকৈ ভৰাওঁ যদি মই পাৰোঁ আপোনালোকক দেখাম আৰু নোৱাৰিলে একে য'লৈ গৈ আছোঁ তাৰ পৰাহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম বা আপোনালোকক দেখাম দেই তো ঠিক আছে দিয়ক আকৌ লগ পাম বাই